চিকিৎসক হোৱাৰ সপোন হৈয়ে ৰ'ল এজন কৃতি ছাত্ৰৰ। ল'বলৈ নাপালে পৰীক্ষাত সাফল্যৰ আনন্দ। পুত্ৰৰ ফলাফল দেখি চকুপানীৰে বাট নেদেখা হ'ল পিতৃ মাতৃয়ে। আজি ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ ফলাফল। পুত্ৰৰ ভাল ফলাফল পায়ো কান্দোনত ভাঙি পৰিছে নগাঁৱৰ কঠীয়াতলীৰ ৰমেন বিশ্বাসৰ পিতৃ মাতৃ। কাৰণ ফলাফল জানিবলৈ এই সংসাৰত নাই পুত্ৰ ৰমেন বিশ্বাস। কঠীয়াতলীৰ নাৰায়ণ চৰকাৰ আৰু অনুপমা চৰকাৰৰ পুত্ৰ ৰমেন উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত লাভ কৰিছে 5টা বিষয়ত লেটাৰ। মুঠ 88% নম্বৰ লাভ কৰিছে ৰমেনে। মই কি প্ৰকাশ কৰিম, নিজেই নাই এতিয়া মোৰ কাৰণে ল'ৰাটোৰ ৰিজাল্ট ভাল হোৱা বা ষ্টেণ্ড কৰা একো মূল্য এতিয়া নাই। এইবোৰ এইটো মূল্য মোৰ কাৰণেতো একোৱেই নহয়। এতিয়া আৰু ষ্টেণ্ড কৰিলোতো মোৰ যিহেতু সন্তান নাই, সেইকাৰণে মই আৰু ৰিজাল্টটো কেতিয়া হ'লেও কি আৰু তেনেকুৱা। তথাপি ধৰক এটা কথা অঞ্চলৰ মানুহে জানিছে যে নহয় সি মেধাৱী আছিল, যে এইটো আকৌ দ্বিতীয়বাৰ প্ৰমাণ কৰিছে। মেট্ৰিকতো এবাৰ কৰিলেই, মেট্ৰিকত 92% পাইছে আৰু এডভান্স আৰু জেনেৰেল মেথছত 100/100 পাইছে। তেনেকুৱা দ্বিতীয়বাৰো সি প্ৰমাণ কৰিবলগীয়া মোক আৰু তেনেকুৱা বেদনাৰ বাহিৰে আৰু একো। 4 দিন পূৰ্বে এটা দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৰমেনে। নিটৰ পৰীক্ষা দি অহাৰ পথত দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৰমেনে। ঘৰখনত আজি আনন্দৰ ৰভাৰ পৰিৱৰ্তে চলিছে শ্ৰাদ্ধৰ পেণ্ডেলৰ কাম। মেডিচিনকেইটা মই সেই নাৰ্ছিঙৰ পৰাই তলৰ খাপৰ পৰা কিনি নি তেখেতক দিলোঁ। দিয়াৰ পিছত তেখেতে ইনজেকশ্যন বা কিবা কিবি ICUটো আৰু মই নিজে চাব নোৱাৰোঁ তাত কি কৰিছে। তেনেকুৱা কৰাৰ পিছত ধৰক প্ৰায় 45 মিনিটমান পিছত কৈছে যে গাৰ্জিয়ান মই ৰৈ আছোঁ। তেতিয়া মোক ক'লে আৰু যে নাই আপোনাৰ সেয়া এক্সপায়াৰ্ড হ'ল, আমাৰ হাতত কোনো উপায় নাই, আহক আপুনি চাব পাৰিব। পুত্ৰৰ মৃত্যুৰ 4টা দিনৰ পাছতেই ঘোষণা হোৱা ফলাফলত প্ৰয়াত পুত্ৰৰ সাফল্য দেখি ঘৰখনত এতিয়া শোকৰ বন্যা বৈছে। আনন্দৰ পৰিৱৰ্তে ঘৰখনত উঠিছে কান্দোনৰ ৰোল। পৰিয়ালটোৰ শোকৰ সমভাগী হৈছে সমগ্ৰ অঞ্চলবাসী। আজি এটা সাংঘাতিক ভাল দিন আছিলে, কিন্তু সেই ভাল দিনটোত ইমান ধুনীয়াকৈ তেওঁ পাছ কৰিলে, 5টাত লেটাৰ পাইছে আৰু এই ৰিজাল্টটোত আমি আনন্দ কৰিব লাগিছিলে, কিন্তু আনন্দ কৰিবলৈ আমি ঘৰখনলৈ আহিবলৈ সাহস কৰিব পৰা নাই। কাৰণ কিয় ইমানেই দুখৰ বোজা তেওঁলোকে বহন কৰিবলগীয়া হৈছে। গতিকে আমি কঠীয়াতলীবাসীয়ে আৰু বহুত দুখ প্ৰকাশ কৰিছোঁ আৰু এই তেওঁলোকক আমি বুজনি দিবলৈ ভাষা নাই। গতিকে আমি কেইবাবাৰো আহিছোঁ, মাক দেউতাকৰ লগত কথা পাতিলে মাক সাহস হোৱা নাই। আজি ইমান আনন্দৰ দিনটো ইমান দুখেৰে তেওঁলোকে আজি কটাবলগীয়া হৈছে আৰু তেওঁলোকে আৰু কষ্ট পাব। নিটতো যদি তেওঁলোকে পাছ কৰে আৰু এটা দিন তেওঁলোকে দুখ পাব লাগিব। কামপুৰৰ পৰা অৰূপ বৰাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।